নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো আগষ্ট মাহৰ পৰা পুনৰ সক্ৰিয় হ'ব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বৃহৎ ঘোষণা কৰিছে হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ যি হিতাধিকাৰী আছে সেই হিতাধিকাৰীয়ে পুনৰ পূৰ্বৰ দৰে পাব দাইল নিমখ চেনি জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হ'ব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকৰ লাইভৰ জৰিয়তে ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব দাইল নিমখ চেনি এই মুহূৰ্তত জনাই আছো নিযুত মইনাসহ আন আঁচনিসমূহ পুনৰ আৰম্ভ হ'ব 2 পৰা 3 আগষ্টৰ ভিতৰত আঁচনি সক্ৰিয় কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ মাজত পুনৰ আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সেই ঘোষণাৰ পিছতে আচলতে সেই ঘোষণা কৰাৰ পিছতে আনন্দত জোৱাৰ উঠিছে এক প্ৰকাৰে হিতাধিকাৰীসকলে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আগষ্টৰ পৰা পুনৰ যেটো সক্ৰিয় হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব দাইল নিমখ চেনি আৰু নিযুত মইনাসহ আন আঁচনিসমূহ পুনৰ আৰম্ভ হ'ব 2 পৰা 3 আগষ্টৰ ভিতৰত আঁচনি সক্ৰিয় কৰাৰ সম্ভাৱনা এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব আগষ্টৰ পৰা পুনৰ সক্ৰিয় হ'ব অৰুণোদয় আঁচনি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব দাইল নিমখ চেনি নিযুত মইনাসহ আন আঁচনিসমূহ পুনৰ আৰম্ভ হ'ব 2 আগষ্টৰ পৰা 3 আগষ্টৰ ভিতৰত আঁচনি সক্ৰিয় কৰাৰ সম্ভাৱনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হিতাধিকাৰীৰ মাজত পুনৰ আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আমাৰ হাতত মন্তব্য আছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে মামা জীৱন প্ৰেৰণা কেতিয়া পাম নিযুত মইনা কেতিয়া পাম আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে মামা জীৱন প্ৰেৰণা কেতিয়া পাম নিযুত মইনা কেতিয়া পাম
আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম।